নিশ্চয়কৈ যুঁজ এখন হ'ব আৰু আমি যুঁজখনত জিকিম আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াই এটা কথা খুব ভালদৰে কৈছে যে অসমৰ ৰাইজে যদি এইবাৰ কংগ্ৰেছ দলক যদি আমি তেখেতসকলে যদি আশীৰ্বাদ দিয়ে যদি আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হয় নিশ্চয়কৈ এই দুৰ্নীতিখিনিৰ বিৰুদ্ধে কাম কৰিব অসম চৰকাৰখনে যোনখন নতুন চৰকাৰ হ'ব আজি যদি আমি যিমানখিনি খবৰ পাইছোঁ এইটোতো 100 কোটি টকাৰ ওপৰৰ হেৰি তুলিৰাম ৰঙাং ডাঙৰীয়াই ক'ৰ পৰা পালে এইখিনি পইচা তেওঁতো ছায়া নিচিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকে সেইটোত গৰ্ব অনুভৱ কৰি লাভ নাই কাৰণ তেওঁ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণে বনাইছে যাতে তেওঁ অসমৰ হৈ কাম কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে অকল অসমৰ ৰাইজৰ কাৰণে তেওঁই কৰিছে তেনেহ'লে তেওঁ সেইটো ভুল ভাবিছে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি শৰৎ সিনহাৰ পৰা আৰম্ভ কৰি অন্য যিমান মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়াই কওক তৰুণ গগৈ ছাৰে কওক সকলোৱে কাম কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কাম কৰিছে আমি নকওঁ যে নাই কৰা কাম এজন যেতিয়া মুখ্যমন্ত্ৰী হয় তেওঁৰ দায়িত্ব কাম কৰাটো আমিতো নিৰপেক্ষ আমি যেতিয়া ইলেকশ্যন হাৰিছিলোঁ আমিতো কোনো দিনাখন কোৱা নাছিলোঁ বা বিজেপিয়েতো কোৱা নাছিলোঁ যে ইলেকশ্যন কমিশ্যনে এইবোৰ ভুল কৰিছে কিন্তু যোৱা 10টা বছৰ 2014 চনৰ পৰা ইলেকশ্যন কমিশ্যনৰ এই বস্তুবোৰ আমি দেখিবলৈ পাই তেওঁলোকৰ কাৰণে এটা নিউজ কিন্তু বৰ দুখৰ কথা কাৰণ সংবাদ মাধ্যমৰ মেইন বস্তুটো হৈছে চৰকাৰখনক প্ৰশ্ন কৰা কাৰণ চৰকাৰত থাকিলে মানুহ কিছুমান বস্তু অলপ পাহৰি যায় বা গ্ৰাউণ্ড ৰিয়েলিটিৰ পৰা আঁতৰি থাকে তো আমাৰ জাৰ্নেলিষ্টসকলৰ দায়িত্বটো হৈছে যে প্ৰশ্ন সোধা যে তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান গৌৰৱ গগৈ তেখেতে বিদেশত যাব পাৰে তেখেতে চবতে যাব পাৰে কিন্তু তেওঁক যোনটো এটা কালাৰ কৰা দিয়া হ'ল তেওঁক যোনটো এটা পাকিস্তানী এজেণ্ট ISI এজেণ্টৰ যোনটো এটা হেৰি দিয়া হ'ল সেইটো হাস্যকৰ হয় মন কৰিছোঁ যিদিনাখনৰ পৰা এই কথাষাৰ ওলাইছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ অসমৰ সভাপতি হ'ব সেইদিনাখনৰ পৰা বিজেপি দলৰ নেতা কৰ্মী সকলোৱে শংকিত হৈছে তো অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰিস্থিতিটো যাতে বেয়ালৈ নাযায় তেওঁ সেইটো চিন্তা কৰিব লাগে তেওঁ কাকো ইনষ্টিগেট কৰিব নালাগে তেওঁৰ হাতত গোটেই প্ৰশাসন যন্ত্ৰটো আছে গতিকে তেওঁ এই প্ৰশাসন যন্ত্ৰটো কামত লগাব লাগে আৰু বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন কথা কয় তেওঁ কেতিয়াবা কিবা এটা কয় অন্য সময়ত কিবা এটা কথা কয় কিন্তু কিছুমান তেওঁ পাহৰি যাব নালাগে যে তেওঁ আজি অকল বিজেপি দলৰ তেওঁ নেতা নহয় তেওঁ গোটেই অসমৰ তেওঁ মুখ্যমন্ত্ৰী এতিয়া যদি কোনোবা বিদেশী যদি আইডেণ্টিফাই কৰা দায়িত্বটো হৈছে আমাৰ অসম চৰকাৰৰ অসম পুলিচে আইডেণ্টিফাই কৰিব লাগে চৰকাৰে আইডেণ্টিফাই কৰিব লাগে আৰু তাৰপিছত তেওঁলোকক পঠিয়াই দিব লাগে কিন্তু কথাটো হৈছে আমি দেখা পাইছোঁ আজি 9 বছৰ ধৰি ইয়াতে বিজেপিৰ চৰকাৰ আছে কেইজন মানুহ তেওঁলোকে আইডেণ্টিফাই কৰিলে উজনিয়ে কওক নামনিয়ে কওক বা অন্য জেগাতে কওক তেওঁলোকে আইডেণ্টিফাই কৰা মানুহ আমি যিমানখিনি জানো খুব কম চাওক আমি যদি মন কৰোঁ দেশত এটা আইন ব্যৱস্থা আছে দেশত জুডিচিয়াৰী আছে আমাৰ কোৰ্ট আছে তো আমাৰ আইনে যি কয় সেইমতে চৰকাৰখনেও আৰু আমাৰ ৰাইজেও চলিব লাগে এতিয়া যদি কোনোবা বিদেশী যদি আইডেণ্টিফাই কৰা দায়িত্বটো হৈছে আমাৰ অসম চৰকাৰৰ অসম পুলিচে আইডেণ্টিফাই কৰিব লাগে চৰকাৰে আইডেণ্টিফাই কৰিব লাগে আৰু তাৰপিছত তেওঁলোকক পঠিয়াই দিব লাগে কিন্তু কথাটো হৈছে আমি দেখা পাইছোঁ আজি 9 বছৰ ধৰি ইয়াতে বিজেপিৰ চৰকাৰ আছে কেইজন মানুহ তেওঁলোকে আইডেণ্টিফাই কৰিলে উজনিয়ে কওক নামনিয়ে কওক বা অন্য জেগাতে কওক তেওঁলোকে আইডেণ্টিফাই কৰা মানুহ আমি যিমানখিনি জানো খুব কম তো আমি বিচাৰোঁ যে চৰকাৰখনে আইডেণ্টিফাই কৰি চৰকাৰে নিজৰ কামখিনি দায়িত্বখিনি পালন কৰিব লাগে আৰু কোনো মানুহে আইন নিজৰ হাতত উঠাই ল'ব নাপায় কাৰণ সেইটো হ'লে এটা বেলেগ ধৰণৰ সংঘৰ্ষ হোৱা এটা সম্ভাৱনা থাকে তো সেইকাৰণে এতিয়া যিকোনো মানে দল সংগঠনসকলে যিখিনি কাম কৰিছে বা হেৰি কৰিছে মই ব্যক্তিগতভাৱে মই ভাবোঁ যে তেওঁলোকে চৰকাৰৰ ওপৰত দায়িত্বটো দিব লাগে দায়িত্বটো অৰ্পণ কৰিব লাগে মুখ্যমন্ত্ৰী আকৌ দল সংগঠনক কৈছে আন্দোলন কৰাটো বিচাৰো আন্দোলন হওক বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন কথা কয় তেওঁ কেতিয়াবা কিবা এটা কয় অন্য সময়ত কিবা এটা কথা কয় কিন্তু কিছুমান তেওঁ পাহৰি যাব নালাগে যে তেওঁ আজি অকল বিজেপি দলৰ তেওঁ নেতা নহয় তেওঁ গোটেই অসমৰ তেওঁ মুখ্যমন্ত্ৰী তো অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰিস্থিতিটো যাতে বেয়ালৈ নাযায়
তেওঁ সেইটো চিন্তা কৰিব লাগে তেওঁ কাকো ইনষ্টিগেট কৰিব নালাগে তেওঁৰ হাতত গোটেই প্ৰশাসন যন্ত্ৰটো আছে গতিকে তেওঁ এই প্ৰশাসন যন্ত্ৰটো কামত লগাব লাগে আৰু মই পুনৰবাৰ কৈছোঁ যেনেকৈ যদি কোনোবা বিদেশী নাগৰিক আছে তেওঁলোকক এৰেষ্ট কৰিব লাগে বা আইনী যিখিনি প্ৰক্ৰিয়া আছে সেইখিনিৰ মাজলৈ তেওঁলোকে আনিব লাগে আৰু মুখ্যমন্ত্ৰীজনে এনেকুৱা মন্তব্য দিয়াটো খুব দুখৰ বিষয় বুলি মই অনুভৱ কৰোঁ এতিয়া মুখ্যমন্ত্ৰী আৰু এটা কথা কৈ আছে যে গৌৰৱ গগৈক লৈ গৌৰৱ গগৈয়ে সিদিনা প্ৰশ্ন কৰিছিল সদনত যিটো প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে যিটো পেহেলগামৰ কাণ্ড হওক বা বিভিন্ন আৰু তাৰ পাছতে অসমত বিশেষকৈ অসমত এছাম সংবাদ মাধ্যম আৰু বিজেপিৰ যিসকল নেতা তেওঁলোকে আৰু মুখ্যমন্ত্ৰীয়ে টুইটো কৰিছে যে আজিৰ পৰা প্ৰমাণ হৈ গ'ল গৌৰৱ গগৈ পাকিস্তানী গৌৰৱ গগৈ ভাৰতীয় হৈ পাকিস্তানৰ কথা কৈছে পাকিস্তানক লৈ বিভিন্ন ধৰণৰ কথা কৈছে আৰু বিজেপি এনেকুৱা ধৰণৰ এটা প্ৰচাৰ কৰিছে সমগ্ৰ অসমত যে ছ'চিয়েল মিডিয়া হওক বা সকলোতে গৌৰৱ গগৈ পাকিস্তানী অৰ্থাৎ এতিয়া বিজেপিক প্ৰশ্ন কৰিলে কোনোবা পাকিস্তানী বা বাংলাদেশী হৈ পৰে নেকি আপুনি কি ক'ব তাৰমানে চাওক এইটো আমি মন কৰিছোঁ যিদিনাখনৰ পৰা এই কথাষাৰ ওলাইছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ অসমৰ সভাপতি হ'ব সেইদিনাখনৰ পৰা বিজেপি দলৰ নেতা কৰ্মী সকলোৱে শংকিত হৈছিলে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু অভিযোগ আনিলে সেই অভিযোগৰ উত্তৰো গৌৰৱ গগৈ ডাঙৰীয়াই দিছে আৰু 10 ছেপ্টেম্বৰত আৰু তেওঁলোকে কিবা কিবি আনিম বুলি কৈছে প্ৰমাণ দিব বুলি কৈছে এতিয়া কথাটো হৈছে তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান গৌৰৱ গগৈ তেখেতে বিদেশত যাব পাৰে তেখেতে চবতে যাব পাৰে কিন্তু তেওঁক যোনটো এটা কালাৰ কৰা দিয়া হ'ল তেওঁক যোনটো এটা পাকিস্তানী এজেণ্ট ISI এজেণ্টৰ যোনটো এটা হেৰি দিয়া হ'ল সেইটো হাস্যকৰ হয় একচুৱেলি কেলে হাস্যকৰ হয় গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যদি মন কৰে যোৱা 10টা বছৰে 11 বছৰে কিমান প্ৰশ্ন সুধিলে পাৰ্লিমেণ্টত পাকিস্তানৰ ৰিলেটেড প্ৰশ্ন সুধিছে আৰু তেওঁ ভোকেল এতিয়াও তেওঁ প্ৰশ্ন সুধি আছে আজিৰ দিনতো তেওঁ প্ৰশ্ন সুধিছে এইবোৰ প্ৰশ্ন হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন কৰা নাই বা বিজেপিৰ অন্যসকলে মন কৰা নাই তেওঁ সুধিছিলে যে ঠিক আছে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছে আমাৰ এয়াৰ ফ'ৰ্চে এটেক কৰিছে আৰু স্বাভাৱিক হয় পাকিস্তানত এটেক কৰিবই লাগিব কাৰণ পাকিস্তানে যিটো কাম কৰিছে সেইটো কেতিয়াও আমি ক্ষমা কৰি দিব নোৱাৰোঁ কিন্তু এই 4জন নে 3জন যে মানে মিলিটেণ্ট যে সোমালে টেৰৰিষ্ট যে সোমালে কোনপিনৰ পৰা সোমাল কেনেকৈ সোমাল এই প্ৰশ্নটো তেওঁতো লুকাই চুৰ কৰি কোৱা নাই তেওঁতো চিধা সুধিছে এই প্ৰশ্নটোৰ উত্তৰটো তেওঁলোকে দিব পৰা নাই ৰাজনাথ সিং ডাঙৰীয়াই কৈছে তেওঁতো উত্তৰে নিদিলে হয়তো তো এই প্ৰশ্নবোৰ যেতিয়া সুধিছে সেই প্ৰশ্নখিনি তেওঁলোকে এডিট কৰি পেলায় এডিট কৰি তেওঁলোকে এটা কালাৰ সানিবলৈ তেওঁলোকে আমি মন কৰিছোঁ আমিও দেখি আছোঁ তেওঁলোকে যি প্ৰশ্ন কৰিছে তেওঁলোকে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ হৈ কথা পাতিছে পাকিস্তানৰ হয়তো কথা পতা নাই আমাৰ যদি এখনো প্লেন যদি বিমান এয়াৰফ'ৰ্চৰ বিমান যদি কিবা ক্ষতিগ্ৰস্ত হৈছে আমাৰ জানাৰ অধিকাৰ আছে আমাৰ যদি কেতিয়াবা যুদ্ধত কিবা ক্ষতি হয় কোনোবা শ্বহীদ হয় আমিতো জানো কাৰ্গিলৰ সময়ত যিমান শ্বহীদ হৈছিলে আমাৰ চৰকাৰখনেতো কেতিয়াও লুকাই ৰখা নাছিলে বাজপেয়ী ডাঙৰীয়া বিজেপি চৰকাৰ আছিল তেওঁলোকেতো কোনোদিনাখন লুকাই ৰখা নাছিলে ঠিক সেইদৰে আমি আশা কৰিছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই চৰকাৰখনে আচল কথাটো ক'ব কাৰণ পাকিস্তান হৈছে এনেকুৱা এখন দেশ য'ত কাৰ্গিল যুদ্ধৰ সময়ত যিমান মানুহখিনি তেওঁলোকৰ চিভিলিয়ান কাপোৰ পিন্ধি আহিছিলে তেওঁলোকৰতো আৰ্মিৰ মানুহ আহিছিলে আহি যেতিয়া তেওঁলোক মৰিলে তেওঁলোকৰ ডেড বডিখিনিও লৈ যাবলৈ তেওঁলোকে অস্বীকাৰ কৰিছিলে আইডেণ্টিফাই কৰিবলৈ অস্বীকাৰ কৰিছিলে সেইটো হৈছে পাকিস্তান কিন্তু পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত বহুত পাৰ্থক্য আছে ভাৰতবৰ্ষই কেতিয়াও নিজৰ আমাৰ ছ'লজাৰ্ছ আমাৰ মানুহ আমি কেতিয়াও যদি আমাৰ হয় আমি কেতিয়াও ডিনাই নকৰোঁ আমি একচেপ্ট কৰি লওঁ আৰু সেইটো আমি সদায় দেখি আহিছোঁ ইন্দিৰা গান্ধীয়ে হওক ডাঙৰীয়ানী যেতিয়া পাকিস্তান কৰিছিলে বাংলাদেশ ভাঙি দিছিলে সেইটো সময়তো আমি দেখিছোঁ যুদ্ধটো ভাৰতবৰ্ষই বহুত কৰিছে চাইনাৰ লগতো হৈছে পাকিস্তানৰ লগতো হৈছে তো আমি কেতিয়াও এনেকুৱা এটা পৰিৱেশ দেখা নাছিলোঁ কিন্তু এওঁলোকে কি কৰে যেনেকৈ পুলৱামা হওক হেৰি হওক তেওঁলোকে বহু বস্তু লুকাবলৈ চেষ্টা কৰে তেওঁলোকে কয় যে নেশ্যনেল ছিকিউৰিটিৰ ওপৰত কথা আছে কিন্তু এইটো কেনেকুৱা ধৰণৰ নেশ্যনেল ছিকিউৰিটি য'ত আমি গমেই নাপালোঁ যে ডোকলামত কি হৈ গ'ল ডোকলামততো আমাৰ বহুত ছ'লজাৰ্ছ মৰিছে আঘাত হৈছে ডোকলামত এতিয়া ছিটুৱেশ্যনটো কি আজিৰ দিনত
ডোকলামত কি চলি আছে চাইনিজ আৰ্মিয়ে কিমানখিনি আমাৰ এৰিয়া লৈ লৈছে চাইনিজ আৰ্মি ক'ত আছে তেওঁলোকে কিমান বেজ বনাইছে তাতে সেইখিনি উত্তৰটো আমি আশা কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিব আমি এইটোও আশা কৰিছিলোঁ যে আমাৰ যোনটো আমাৰ মেইন ষ্ট্ৰীম মিডিয়া যোনটো কয় মেইন ষ্ট্ৰীম মিডিয়ামটো আমি দেখোঁ যে আমাৰ যদি কংগ্ৰেছৰ সময়ত যদি সৰু কিবা এটা হয়তো বহুত ডাঙৰ প্ৰশ্ন কৰে ইমান ডাঙৰ হৈ গ'ল এইবাৰতো আপোনালোকৰ মানিবেগ হেৰাওঁতেও নিউজ হৈ যায় নিশ্চয়কৈ তেওঁলোকে সেইটোত কিবা ফূৰ্তি পায় বা সেইটোৱে তেওঁলোকৰ কাৰণে এটা নিউজ কিন্তু বৰ দুখৰ কথা কাৰণ সংবাদ মাধ্যমৰ মেইন বস্তুটো হৈছে চৰকাৰখনক প্ৰশ্ন কৰা কাৰণ চৰকাৰত থাকিলে মানুহ কিছুমান বস্তু অলপ পাহৰি যায় বা গ্ৰাউণ্ড ৰিয়েলিটিৰ পৰা আঁতৰি থাকে তো আমাৰ জাৰ্নেলিষ্টসকলৰ দায়িত্বটো হৈছে যে প্ৰশ্ন সোধা হয় মই আৰু এটা বিষয় আপোনাক এই প্ৰশ্ন এটা কৰোঁ যে নিৰ্বাচন আয়োগ এতিয়া ৰাহুল গান্ধীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক বা অমিত শ্বাহ তেওঁলোকতো এতিয়া প্ৰায় উত্তৰ দিব নোৱাৰে এতিয়া নিৰ্বাচন আয়োগো ৰাহুল গান্ধীৰ বাবে এতিয়া মানে নিৰ্বাচন আয়োগে যিটো ভোট চুৰি বা এনেকুৱা ধৰণৰ এটা ভয়ংকৰ কাম কৰিছে বুলি এটা ইতিমধ্যে অভিযোগ দিছে ৰাহুল গান্ধীয়ে গতিকে এই বিষয়টোত আপুনি কি ক'ব এনেকৈ হ'লে নিৰ্বাচন পাতি কি হ'ব গণতন্ত্ৰৰ কিবা লাগিব নেকি তাৰে দুটা বস্তু আছে প্ৰথম কথাটো হৈছে ৰাহুল গান্ধী ডাঙৰীয়াই আজি এক্সপ'জ কৰি দিলে নিজৰ প্ৰেছ কনফাৰেঞ্চৰে যে কিদৰে তেওঁলোকে ফেক ভোটাৰ্ছ বনাইছে লোকসভা নিৰ্বাচনৰ পিছত কিমান ফেক ভোটাৰ ভৰাই তেওঁলোকে এছেম্বলি ইলেকশ্যন পাতিলে আমি দেখিলোঁ তেওঁলোক জিকিলেও তাতে নিশ্চয়কৈ যদি এটা সমষ্টিত যদি 10,000 মানুহে চুইং কৰে ভোট যদি ফেক ভোটাৰ্ছ আহি পা যদি চুইং কৰে ভোট তো নিশ্চয়কৈ এইটো পৰিস্থিতি হ'ব এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই বিচাৰিছে চৰকাৰখনেতো নিজৰ যিখিনি দায়িত্ব পালন কৰা নাইতো আমি দেখিলোঁ চৰকাৰে উত্তৰ নিদিয়ে ইলেকশ্যন কমিশ্যনাৰে এতিয়া উত্তৰ নিদিয়া হৈছে তেওঁলোকে খুব লঘু কথা কৈ পাই এৰি দিয়ে কথাটো দায়খৰা মন্তব্য তেওঁলোক দেখা পাইছোঁ আমি তো এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ কংগ্ৰেছ দলৰ সকলো কৰ্মী আমি অলপ মানে অলপ হেৰি হ'ব লাগিব যাতে আমি যেতিয়া পলিং বুথত যেতিয়া আমাৰ বিএলএখিনি বহে আমি আইডেণ্টিফাই কৰিব লাগিব যে কোনজন ফেক ভোটাৰ যদি চৰকাৰে নকৰে তো আমিয়ে কৰিব লাগিব নিশ্চয়কৈ আৰু ৰাইজকো আমি অনুৰোধ কৰিম যে আপোনালোকে জানে যে আপোনাৰ ওচৰৰ মানুহজন কোন হয় কি হয় যেতিয়া দেখে যে কোনোবাই ফেক ভোটিং কৰিবলৈ গৈছে নিশ্চয়কৈ ৰাইজে মাত মাতাটো উচিত কাৰণ গণতন্ত্ৰত এনেকুৱা যদি কাম চলি থাকে কাৰণ এইটোতো মেণ্ডেট চুৰ কৰা হ'ল নহয় এইটো চুৰ কৰি আৰু যদি এনেকৈ হৈছে তাৰমানে আগতেও হৈছিল আমি আগতে ভাবোঁ যে হয়তো ৰাইজে আমাক অলপ বেয়া পাই আছিল নেকি বা হেৰি কৰিছে কিন্তু আমি দেখিছোঁ যে সেনেকুৱা পৰিস্থিতি নহয় কথাটো হৈছে যে ৰাইজে হয়তো আমাক ভোট দিয়ে কিন্তু সেই ভোটখিনি আমি নাপাওঁ আমি ইভিএমৰ বিসংগতিৰ কথা আগতেও পাতিছোঁ তথাপি আজি ইভিএমৰ কথা এইটো কেনে নকওঁ কাৰণ এতিয়াতো হাতে লোতে ধৰা পৰিছে এজন ব্যক্তিয়ে 6টা জেগাত ভোট দিব পাৰিছে বা এজন ব্যক্তিৰ 6টা বেলেগ বেলেগ আইডেণ্টিটি ক্ৰিয়েট কৰা হৈছে এইটো ক্ৰিয়েট কোনে কৰিছে কংগ্ৰেছ পাৰ্টিয়েতো কৰা নাই বিজেপিয়ে নিশ্চয় কৰিব বিজেপিয়ে কাৰ লগত থাকি কৰিছে কাৰণ এইখিনিতো বিজেপিৰ হেড অফিচত নচলে এইটো ক'ত চলিব এইটো চলিব ইলেকশ্যন কমিশ্যনৰ যোনখিনি এজেণ্ট পঠিয়াই তেওঁলোকে নিশ্চয় এইটো কাম কৰিছে তো সেইটো বৰ দুৰ্ভাগ্যজনক আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে দুৰ্ভাগ্যজনক আমাৰ দেশখনৰ কাৰণে দুৰ্ভাগ্যজনক আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ইলেকশ্যন কমিশ্যনে যাতে এনেকুৱা ধৰণৰ কাম নকৰে ইলেকশ্যন কমিশ্যন বডিটো হৈছে নিউট্ৰেল বডি এটা কনষ্টিটিউশ্যনৰ বডি বহুত সন্মান আছিলে সদায় মানুহে আমিতো নিৰপেক্ষ আমি যেতিয়া ইলেকশ্যন হাৰিছিলোঁ আমিতো কোনোদিন এখন কোৱা নাছিলোঁ বা বিজেপিয়েতো কোৱা নাছিলোঁ যে ইলেকশ্যন কমিশ্যনে এইবোৰ ভুল কৰিছে কিন্তু যোৱা 10টা বছৰ 2014 চনৰ পৰা ইলেকশ্যন কমিশ্যনৰ এই বস্তুবোৰ আমি দেখিবলৈ পাইছোঁ মানে বিজেপিয়ে লৈ লৈছে তেওঁলোকক আপোনালোকৰ মতে নিশ্চয়কৈ সেনেকুৱা হৈছে যে কিবা ইনফ্লুৱেঞ্চ আছে তেওঁলোকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এটা মন্তব্য কৰি আছে গৌৰৱ গগৈ সিদিনা যিহেতু সংবাদমেলত কৈছে যে ছেপ্টেম্বৰৰ পৰা আমি মুখ্যমন্ত্ৰীক ৰাহুল গান্ধীয়ে যিটো মন্তব্য দি থৈ গ'ল যে মুখ্যমন্ত্ৰী জেললৈ যাব লাগিব আৰু বহুখিনি কথা কৈছে আৰু যদি অসমত কংগ্ৰেছ চৰকাৰ আহে তেতিয়া যিবোৰ ঠাই উচ্ছেদ কৰা হৈছে যিসকলৰ মাটি গৈছে আৰু এনেকুৱা ধৰণৰ কথাৰ উপৰিও আৰু কৈছে যে চৰকাৰৰ যিবোৰ নেতা পালি নেতা মন্ত্ৰী যিমানবোৰ সম্পত্তি আছে এই সম্পত্তিবোৰ সকলো আমি হিচাপ নিকাচ কৰি দুখীয়া ৰাইজক
আমি দি দিম মুখ্যমন্ত্ৰীয়ে তাৰপিছত মন্তব্য কৰিছে যে গৌৰৱ গগৈয়ে হওক ৰাহুল গান্ধীয়ে হওক মোৰ নো মেডাল লৰাব নোৱাৰে কাৰণ অসমৰ ৰাইজ মোৰ লগত আছে ৰাইজক মই যিমান দিছোঁ কোনেও দিয়া নাই এতিয়া দুৰ্নীতি শূন্য দুৰ্নীতি নোহোৱাকৈ চাকৰি পাই আছে সকলোৱে কংগ্ৰেছৰ দিনত দুৰ্নীতি আছে এতিয়া কৃষকসকলৰ ভাল এতিয়া ৰাইজৰ ভাল তাৰপিছত মুখ্যমন্ত্ৰী মতে কৃষকসকলে কৰি আছে মহিলাসকলে পাই আছে 1250 টকা মুখ্যমন্ত্ৰী মুঠতে বহুত কথা যুৱ প্ৰজন্মক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ভাবিছে যে অকল অসমৰ ৰাইজৰ কাৰণে তেওঁই কৰিছে তেনেহ'লে তেওঁ সেইটো ভুল ভাবিছে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি শৰৎ সিনহাৰ পৰা আৰম্ভ কৰি অন্য যিমান মুখ্যমন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়াই কওক তৰুণ গগৈ ছাৰে কওক সকলোৱে কাম কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কাম কৰিছে আমি নকওঁ যে নাই কৰা কাম এজন যেতিয়া মুখ্যমন্ত্ৰী হয় তেওঁৰ দায়িত্ব কাম কৰাটো সেইটোত গৰ্ব অনুভৱ কৰি লাভ নাই কাৰণ তেওঁ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণে বনাইছে যাতে তেওঁ অসমৰ হৈ কাম কৰে তেখেতৰ কেবিনেট আছে তেখেতৰ দায়িত্ব অসমৰ যিমানখিনি মানুহে টেক্স দিয়ে সেই টেক্সৰ পইচাৰেইতো নিশ্চয় তেওঁ কাম কৰিছে তেওঁতো নিজৰ ব্যক্তিগত পইচাৰে কাম কৰা নাই থাকিল দুৰ্নীতিৰ কথা দুৰ্নীতিৰ আমাৰ বহুত প্ৰশ্ন তেওঁ সোধা গৈছে যাৰ যিখিনি প্ৰশ্নৰ সুধিলে তেওঁ কিবা বেলেগ ডাইভাৰ্ট কৰি দিয়ে বস্তুখিনি কিন্তু তেওঁ কেতিয়াও উত্তৰ নিদিয়ে আজি আমি তুলিৰাম ৰহঙানৰ কথা শুনিছোঁ তেওঁৰ আট্টালিকা দেখিছোঁ আগতে আপৰ আট্টালিকাৰ কথা কয় আপৰ শীশমহলৰ কথা কয় ইয়াততো শীশমহল নহয় এইখনতো তাজমহলৰ ওপৰত বনাইছে আজি যদি আমি যিমানখিনি খবৰ পাইছোঁ এইটোতো 100 কোটি টকাৰ ওপৰৰ হেৰি তুলিৰাম ৰহঙান ডাঙৰীয়াই ক'ৰ পৰা পালে এইখিনি পইচা তেওঁতো ছায়া নিচিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকে এই প্ৰশ্নবোৰৰ উত্তৰ জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰা হৈছে তেওঁৰ পৰিয়ালৰ কিছু কৰাপশ্যনৰ কথা বা সম্পত্তিৰ কথা বা মাটিৰ কথা তেওঁ সেইটোৰো উত্তৰ নিদিয়ে তেওঁক প্ৰশ্ন কৰা হৈছে তেওঁ কেবিনেট সতীৰ্থসকলৰ যিখিনি প্ৰপাৰ্টি এই 5 বছৰ বা 8 বছৰে বাঢ়িছে অসমৰে গুৱাহাটীৰে এজন ডাঙৰ মন্ত্ৰীৰ যিমান প্ৰপাৰ্টি বাঢ়িছে যিমান ফ্লেট বনাইছে তেওঁৰ পৰিয়ালে মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা কৈছে নহয় মই অশোক সিংঘল ডাঙৰীয়াৰ কথাটো আপুনি নিশ্চয় জানে ফ্লেট বনোৱা পীযুষ হাজৰিকা ডাঙৰীয়াৰ সম্পত্তিৰ কথা আহিছে জয়ন্ত মল্ল ডাঙৰীয়াৰ কথা আহিছে সকলোৰে কথা আহিছে মই অকল 2-3জন নিশ্চয়কৈ তো সেনেকৈ তেওঁৰ আজি দিলীপ শইকীয়াৰ সম্পত্তিৰ কথা আহিছে আজি তেওঁলোকৰ প্ৰাক্তন সভাপতিজনৰ সম্পত্তিৰ কথা আহিছে বহুত বিধায়কৰ ইমান ধুনীয়া কথা কৈ বহু বিধায়কৰ কথা আহিছে বহু বিধায়ক আপাৰ আছামৰে কওক আপুনি মিডল আছামৰে কওক বা হেৰিৰ কথা কওক তেওঁলোকৰ অগাধ সম্পত্তিৰ কথা আহিছে 5 বছৰ আগতে কিমান সম্পত্তি আছিল আৰু আজি কিমান সম্পত্তি এই প্ৰশ্নবোৰ যেতিয়া তেওঁক সোধা যায় মই পুনৰবাৰ কৈছোঁ তেওঁ কথাখিনি অলপ ডাইভাৰ্ট কৰে আমি সেইটো মন কৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াই এটা কথা খুব ভালদৰে কৈছে যে অসমৰ ৰাইজে যদি এইবাৰ কংগ্ৰেছ দলক যদি আমি তেখেতসকলে যদি আশীৰ্বাদ দিয়ে যদি আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হয় নিশ্চয়কৈ এই দুৰ্নীতিখিনিৰ বিৰুদ্ধে কাম কৰিব অসম চৰকাৰখনে যোনখন নতুন চৰকাৰ হ'ব কাৰণ এই দুৰ্নীতিৰে কৰা যোনখিনি তেওঁলোকৰ সম্পত্তি এই সম্পত্তিখিনি অসমৰ ৰাইজৰ সম্পত্তি হয় এই সম্পত্তিখিনি তেওঁলোকে গঢ়িছে অসমৰ ৰাইজৰ পৰা কিছু বস্তু চুৰ কৰি লৈ যায় বা অসমৰ ৰাইজক নিদি তেওঁলোকক ডিপ্ৰাইভ কৰি ক'ৰবাত তেওঁ কৈছে যে চাকৰিৰ কথা চাকৰিটো কংগ্ৰেছৰ দিনত তেওঁ কৈছে বহুত কাৰাপশ্যন হৈছিল তেওঁতো বহুত ডাঙৰ মন্ত্ৰী আছিলে কংগ্ৰেছৰ সময়ত তেওঁতো আটাইতকৈ শক্তিশালী মন্ত্ৰী আছিল বুলি আমি জানো তো আমি ভাবোঁ আমি আশা কৰোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই হওক ৰাহুল গান্ধী ডাঙৰীয়াই হওক অসমৰ ৰাইজক ন্যায় দিব অসমৰ ৰাইজৰ যিখিনি প্ৰতাৰণাৰ সন্মুখীন হ'ল যোৱা 9টা বছৰে যিখিনি তেওঁলোকৰ ওপৰত কাৰ সময়তে কওক বা যেনেকৈ হওক পুলিচৰ লাঠি চাৰ্জ কৰিলে ডেকা শ্বহীদ হ'ল ডেকা ল'ৰাক মাৰি পেলালে সেই চববোৰৰ কিন্তু উত্তৰ এই বিজেপি দলটোৱে আৰু তেওঁলোকৰ নেতৃত্বই 2026 মুঠতে যুঁজ এখন হ'ব নিশ্চয়কৈ যুঁজ এখন হ'ব আৰু আমি যুঁজখনত জিকিম আমি আশাবাদী Stay informed, stay ahead. News NE 365.